जिंदाबाद जिंदाबाद बीपीएफ जिंदाबाद 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 बीपीएफ जिंदाबाद जिंदाबाद চিরাং জেলায় বিপিএফ দলের প্রেসিডেন্ট আমাদের সুস্মিতা গাঙ্গুলিয়া আপনাদের এই সমস্ত এফসিএলএ আর উপস্থিত আমার সীমা সমষ্টি তথা চিরাং জেলার আমার সম্মানীয় কার্যকর্তা আর উপস্থিত প্রেসিডেন্ট সেক্রেটারি আর মেম্বার সকল প্রথমতে মই আমার দলত আজি ইউপি তৰফৰ যি কেইজন আমাৰ দলত সোমাইছে মই সিহঁতক আদৰিছোঁ আপোনালোকে যে বিশেষ দলক ভাল পাই পেলাই আমাৰ লগত কাম কৰিবলৈ বা আমাক সহায় কৰিবলৈ আগবাঢ়ি আহিছে তাৰ কাৰণে বিশেষ দলৰ আকৌ একবাৰ মই আপোনালোকক স্বাগতম জনাইছোঁ তো আমি আপোনালোকৰ লগতে মত বিনিময় কৰি আমি আহিছোঁ এইটো সকলো অঞ্চল আজিৰ দিনত ৰাজ্যিক অঞ্চল বেছি দিন নাই বিহুৰ আগৰ খোৱাৰ পিছত এনে আশে পাশে হ'ব মুঠতে এপ্ৰিল মাহৰ ভিতৰতে নিৰ্বাচনটো হ'ব বুলি ক'ব যায় আমি দল হিচাপে সকলো ইলেকশ্যন খেলিব বুলি চবে মিলিছে আৰু সকলোৰে লোকসভা দুটা মসজিদ আমি বিপিএফ দলে নিৰ্বাচন খেলিব এইটো ফাইনাল কেণ্ডিডেটটো আমাৰ ফাইনাল হোৱা নাই কেণ্ডিডেটটো আমি যেতিয়া নেকি এই ইলেকশ্যনটো ঘোষণা দিব ডিক্লেয়াৰ দিব ইলেকশ্যন হ'ব বুলি অমুক তাৰিখত ইলেকশ্যন হ'ব বুলি যেতিয়া ডিক্লেৰেশ্যন দিব ইয়াৰ 2 দিনমান পিছতে আমি আমাৰ কেণ্ডিডেটটো আলোচনা কৰি পেলাই ফাইনাল কৰি আমি ঘোষণা দিম দৰঙাগুৰি একজন কোকৰাঝাৰত একজন দুজন কেণ্ডিডেট আমাৰ মাজত কোকৰাঝাৰ লোকসভাত 3জনে বিচাৰিছে ওদালগুৰি আৰু দৰং এই লোকসভাত 5জন বিচাৰিছে ইয়াৰ ভিতৰত এজন আমি বিপিএফ দল হিচাপে কোনো দলৰ লগত মিত্ৰতা নকৰি পেলাই আমি নিৰ্বাচন খেলিব এইটো স্পষ্ট এতিয়া নিৰ্বাচন আহি আছে এই সময়ত নিশ্চয় কেতিয়াবা কংগ্ৰেছে হওক কেতিয়াবা বিজেপিয়ে হওক বা কেতিয়াবা ইউডিএফৰে হওক কেতিয়াবা ইউপিপিএলৰ পৰাই হওক হয়তো আমাৰ দলটো নষ্ট কৰি দিবৰ কাৰণে বহুত কথা ক'ব পাৰে আমাৰ দল কোনো দলৰ লগত মিত্ৰতা নকৰি পেলাই খেলিব